So hello everyone, welcome to Impact Career Tutorials. পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি আমি ভেন ডায়াগ্ৰামৰ দ্বিতীয়টো পাৰ্টলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনোৱা হৈছে। আৰু আজি আমি MCQ বিলাক সলভ কৰিবলৈ চেষ্টা কৰিম, সকলোৱে চাই থাকিব শেষলৈকে। আৰু তাৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছো আমাৰ এটা আচাৰ্য বেছ আৰম্ভ হৈ গৈছে অলৰেডি। ইয়াতে আমাৰ 120 মানে 120 প্লাস, ঠিক আছে, 120 প্লাস আপোনাৰ আৱাৰ্ছ ক্লাছ হৈ আছে ইয়াতে। আৰু এই কোৰ্সটো আপোনালোকৰ নিউ ইয়াৰ অফাৰ হিচাপে আপোনালোকক দিয়া হৈছে 1999 ৰুপিছত। আৰু সেইভাবে আপোনালোকে পলম নকৰিব। আৰু ইয়াতে মই ডেসক্ৰিপচনৰ লিংকটো দি দিম, আপোনালোকে প্লিজ তাৰ পৰা পাৰচেজ কৰিব পাৰিব। আৰু ইয়াতে আমাৰ কি টপিক থাকিব, মেথমেটিক্স থাকিব, ঠিক আছে, আৰু পেডাগজি থাকিব, আসাম পাৰ্টৰ পৰা থাকিব, আৰু জেনেৰেল ইংলিছ থাকিব, আৰু PYQ যিমানবিলাক কুৱেশ্যন আছে তাৰ পৰা থাকিব, সকলোৱে জানে। আৰু সকলোবিলাক ইয়াতে ইনক্লুডেড আছে। 120 ঘণ্টাৰ ওপৰত আছে। আপোনালোকে পাৰিলে আপোনালোকে কোৰ্সটো পাৰচেজ কৰিবলৈ চেষ্টা কৰিব। আৰু মই লিংকটো দি দিম ইয়াতে। আৰু বলক এতিয়া আমি কুৱেশ্যনবিলাক ডিসকাস কৰোঁ। প্ৰথম কুৱেশ্যনটো দিয়া আছে, in a survey it was found that out of all family 45% have cow, 55% have buffalo, while 20% have none. Find how many families have both animal. এনেকুৱা টাইপৰ কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াৰ টাইপটো কি হয় মই আপোনালোকক জনাইছিলো, আপোনালোক ওলালে নে? ওলাইছে? কি হ'ব আনসাৰটো? 20%। কিন্তু বাট 20%টো কৰোঁতে আনসাৰটো 20% হয়, ঠিক আছে, কিন্তু ইয়াৰ কৰাৰ মেথডটো বেলেগ হয়, ঠিক আছে। কিন্তু ইয়াৰ ডাটাবিলাক যদি চেঞ্জ কৰি দিয়ে আপোনালোকৰ ভুল হৈ যাব চান্স থাকে। সেইকাৰণে এইটো মেথডটো ভালকৈ চাই ল'ব। ইয়াতে দি আছে এটা সাৰ্ভে কৰিছিলে। সাৰ্ভেটো কি কৈছে আপোনাৰ? ইয়াত আপোনাৰ কিমান 45% মানুহৰ কি কৈছে আপোনাৰ? কি কৈছে আপোনাৰ 45%ৰ আপোনাৰ কি আছে বুলি কৈছে? কাউ আছে বুলি কৈছে, হয় ন? 45%ৰ কাউ আছে বুলি কৈছে। আৰু 55%ৰ কি আছে বুলি কৈছে? বাফেলো। এনেকৈ লিখি ল'ব প্ৰথমে। কাউ আছে কিমানৰ আপোনাৰ? 45%ৰ, হয় ন? এইটো আছে, ঠিক আছে। আৰু বাফেলো কিমান পাৰ্চেণ্টৰ আছে বুলি কৈছে? 55% আছে, হয় নহয়? আৰু লগতে কি কৈছে? 20% কি আছে বুলি কৈছে আপোনাৰ? 20% দুইটাই নাই বুলি কৈছে, হয় ন? বোথ, হয় ন? দুইটাই নাই। এই 20% কি হয় আপোনাৰ? দুইটা নাইকিয়া আছে, আৰু বাকীকেইটা আপোনাৰ কমন কি আছে আপোনাৰ? আছে। এইকেইটাত আছে দিয়া আছে, এইটো কিন্তু নাইকিয়া কমন দিয়া আছে। গতিকে আমি বাকীকেইটা নাইকিয়া কৰি ল'ব লাগিব, ঠিক আছে। এতিয়া এইটো চাব যে 45% মানুহৰ, ঠিক আছে, 45% মানুহৰ যদি কাউ আছে, হয় ন, তেনেহ'লে নথকাটো উলিয়াই ল'ব লাগিব। নথকাটো কিমান হ'ব এতিয়া? মানে এইটো 100% ন? 100ৰ পৰা যদি 45% মাইনাছ কৰা হয় কিমান হ'ব? 55%। মানে 55% মানুহৰ কি হ'ব আপোনাৰ? এইটো কাউ কি হ'ব? নাই, হয় ন? সেম আকৌ এইটো কৰি ল'ব লাগিব। কি কৰিব লাগিব? 55% মানুহৰ কি আছে আপোনাৰ? এইটো বাফেলো আছে, হয় ন? 55% মানুহৰ বাফেলো আছে। কিন্তু এতিয়া আমি কি কৰিব লাগিব? আমি নাইকিয়াটো উলিয়াই ল'ব লাগিব। এতিয়া 100ৰ পৰা যদি 55টো মাইনাছ কৰোঁ কিমান হ'ব আপোনাৰ? 45% মানুহৰ কি হয় আপোনাৰ? বাফেলোটো নাই। সেম এইটো আপোনাৰ কমনটোতো আছেই, হয় ন? কিমান আছে? 20%। এতিয়া আপোনালোকে জাষ্ট ডায়াগ্ৰামটো বনাই পুট কৰি দিলে আনসাৰটো ওলাই যাব ইয়াতে, ঠিক আছে। এটা আপোনালোকে পাতি ল'ব এনেকৈ, ঠিক আছে, এনেকৈ কৰি ল'ব। তাৰপিছত কি কৰিব? ইয়াতে কমন কি আছে আপোনাৰ? কমন নাইকিয়াটো আছে ন আমাৰ, হয় ন? বথটো আমাৰ কমন কি আছে আপোনাৰ? কমন কি আছে আপোনাৰ? 20% আছে। গতিকে 20% ইয়াতে আমি পাতি দিলোঁ, হয় ন? এইটো আপোনাৰ কাউ হ'ব, আৰু এইটো আপোনাৰ কি হ'ব? বাফেলো হ'ব। হ'বনে নাই? হ'ব ন? এতিয়া চাব, এই গোটেই বস্তুটো কি হয় আপোনাৰ? এই গোটেই পাৰ্টটো কি হয় আপোনাৰ? কাউ হয়। ইয়াত আপোনাৰ 20% ইয়াত নাইকিয়া আছে। আমাৰ নাইকিয়াটো কোনটো হয়? 55% মানুহৰ 55%ৰ কাউ নাই বুলি কৈছে, হয় ন? গতিকে অলৰেডি ইয়াত 20% সোমাই আছে। ইয়াত 55% সোমাব জানো? নোসোমায়। গতিকে 55ৰ পৰা যদি আমি 20 মাইনাছ কৰোঁ কিমান থাকিব? 35। গতিকে আমাৰ এতিয়া কিমান হ'ব? 35% মানুহৰ আমাৰ কি হয়? অনলি আমাৰ কি হয়? কাউ নাই। 35% মানুহৰ অনলি কাউ নাইকিয়া হ'ব কিন্তু, ঠিক আছে। এতিয়া যদি 20%টো কি হ'ব আপোনাৰ? কাউ আৰু বাফেলো মানে মিক্স আছে ইয়াতে, ঠিক আছে, হ'ব। এতিয়া নেক্সট আপোনাৰ কৈ আছে যে ইয়াতে আপোনাৰ অনলি যদি বাফেলো বুলি ক'বলৈ বিচাৰোঁ, অনলি যদি বাফেলো যদি ক'ব বিচাৰোঁ কি হ'ব? এইটো আপোনাৰ এইটো হ'ব নাই? এই পাৰ্টটো হ'ব, হ'ব নে নহয়? মানে অনলি যদি বাফেলো বুলি কওঁ এই পাৰ্টটো হ'ব, হয় ন? বাফেলো বুলি ক'লে এইটো পাৰ্ট হ'ব। মানে অনলি বুলি ক'লে আপোনাৰ দেখাই আছোঁ মই। ইয়াতে যদি এটা নাইকিয়াটো কি হ'ব আপোনাৰ? নাইকিয়া আপোনাৰ কিমান আছে আপোনাৰ?
ইয়াতে দিয়া আছে 55% মানুহৰ কি আছে আপোনাৰ বাফেলোটো আছে আৰু লগতে দিয়া আছে আপোনাৰ 45% মানুহৰ কি হয় আপোনাৰ বাফেলো নাইকিয়া বুলি কৈছে গতিকে নাইকিয়াটো আমি এতিয়া আমাৰ কমনটো কি আছিল নাইকিয়াটো আছিলে সেইকাৰণে আমি নাইকিয়াটো লৈছো বুজি পাইছে এতিয়া আপোনাৰ কি হয় 45%ৰ পৰা ইয়াত অলৰেডি 20% সোমাই আছে হয় ন তো 45%ৰ পৰা যদি আমি 20%টো যদি মাইনাস কৰো কিমান থাকিব আপোনাৰ কিমান থাকিব 25 মানে এই 25 টো ইয়াত আমি পাতিব পাৰো মানে এটা অনলি যদি কয় যে অনলি আপোনাৰ বাফেলো নাইকিয়া মানুহৰ সংখ্যা হ'ব আপোনাৰ 25% হয় ন অনলি বাফেলো নাইকিয়া মানুহৰ সংখ্যা হ'ব আপোনাৰ 25% এতিয়া আমি এই আটাইকেইটা ডাটা যে পালো এই ডাটাবিলাক হৈছে আপোনাৰ নাইকিয়া মানুহৰ সংখ্যা মানে হয় ন এতে কি দিয়া আছে 35 প্লাস কিমান দিয়া আছে 20 প্লাস কিমান হ'ব আপোনাৰ 25 এই গোটেই কেইটা যদি আমি এড কৰো কিমান ল'ব 80 হয় না মানে 80% মানুহৰ মানে আপোনাৰ কি হয় বাফেলো আৰু কাউ নাই মানে কিছুমানৰ অকলে মানে বাফেলো নাই কিছুমানৰ অকলে কাউ নাই হয় ন কিছুমানে লগে ভাগে মিলি কাউ আৰু বাফেলো নাই হয় ন এনেকুৱা টাইপৰ হৈ আছে গতিকে আমাৰ টোটেল ডাটাটো আমি কিমান আছিল 100% আছিল হয় ন গতিকে 100 ৰ পৰা যদি আমি 80 টো যদি মাইনাস কৰো আপোনাৰ কিমান থাকিব 20% মানে আমাৰ আনসাৰটো কিমান হ'ব আপোনাৰ 20% মানে 20% মানুহৰ কি হয় আপোনাৰ বাফেলো আৰু কি আছে আপোনাৰ কাউ আছে মানে ঠিক আছে ফাইন হাউ মেনি ফেমিলিজ হেভ বোথ এনিমেল মানে দুইটা এনিমেল থকা আপোনাৰ 20% মানুহৰহে আছে বুজি পালে ইজি হয় নহয় কোৱেশ্চনটো হা কিন্তু অলপ পকাই দিছে মানে আপোনালোকে ইটো ডাইৰেক্ট কেনেকৈ কৰিছে ইয়াৰ পৰাও কৰি দিছে কিন্তু এইটো কৰিও আপোনালোকে আনসাৰটো ওলাই যায় 20% বাট কেতিয়াবা ডাটাটো চেঞ্জ কৰি দিলে কিন্তু আপোনালোকে নোলাব সেইকাৰণে প্ৰথমতে আপোনালোকে কনচিয়াছ হ'ব লাগিব যে ডাটাটো কি দিয়া আছে যে আছে দিছে নে নাই দিয়া আছে হয় ন কমন কোনটো দিয়া আছে এইটো চাব যদি কমনটো যদি এনেকৈ দিছে যে আছে হয় ন বা নাই আমি আগতে কৰিছিলো যে বহুত মানে দুইটা সাবজেক্টতে পাস কমন পাসটো দিছিলো আৰু কিছুমানে দিছো ফেইলটো দিছিলো হয় ন ইয়াত কমন কি আছে আপোনাৰ নাইটো আছে কমন মানে আপোনাৰ কি 20% মানুহৰ আপোনাৰ কি হয় বাফেলো আৰু কাউ নাই বুলি কৈছে হয় ন গতিকে আমাৰ কি হ'ব আমাৰ আগতীয়াকৈ আমি কি কৰিব লাগিব ইয়াৰ যেটো কমনটো উলিয়াই ল'ব লাগিব মানে আপোনাৰ নাইকিয়াটো উলিয়াই ল'ব লাগিব ঠিক আছে এটো 45% মানুহৰ যদি আছে 55% মানুহৰ আপোনাৰ নাই 55% মানুহৰ যদি আপোনাৰ বাফেলো আছে 45% মানুহ আপোনাৰ নাই হয় ন যেনে আপোনাৰ ইয়াত 20% আপোনাৰ নাইকিয়া কমন আছে আমি 20% পাই গলো অলৰেডি ইয়াত আমি এনেকৈ ডাটাটো পুট কৰি দিয়াৰ পিছত আমি আনসাৰটো পালো আমাৰ 20% বুজি পালে আমি ইয়াত যিমান বিলাক ডাটা পালো এইটো নাইকিয়া আকৌ দেই 35 20 25 এইবিলাক হৈছে আমাৰ নাইকিয়া মানুহৰ সংখ্যা বুজি পালে হ'বনে বাৰু বুজি পাইছেনে বাৰু পাইছে নেক্সটটো চাব এটা এবাৰ সলভ কৰক এটা দিয়া আছে এন অফিচিয়েল মিটিং ইজ attendance ইয়াতে দিয়া আছে আপোনাৰ by 130 departmental employee of this 66% হ'ব দেই 66% drink tea 56% drink coffee and 63% drink juice or 27% drink either tea or coffee 25% drink coffee or juice and 23% juice or tea 5% any one of these like to drink ঠিক আছে then how many people drink only tea বুজি পাইছে কোৱেশ্চনটো আছে কিন্তু বহুত দীঘলীয়া কিন্তু আপোনালোকক দিছে অনলি এটা আনসাৰ উলিয়াবলৈ বুজি পাইছে এইটো পাৰ্সেন্ট হয় দেই এইটো মনত ৰাখিব এইটো পাৰ্সেন্ট হয় এটা কথা মনত ৰাখিব যে কোৱেশ্চনটো আপোনালোকে প্ৰথমে বুজি পাইছে নাই কোৱেশ্চন বুজি পোৱা নাই এটা ডিপাৰ্টমেন্টাল আপোনালোকৰ ধৰি লওক আপোনাৰ এটা ডিপাৰ্টমেন্টৰ আপোনাৰ মিটিং এখন পাতিছে তাতে আপোনাৰ কি কৈছে 130টা ডিপাৰ্টমেন্টলে আপোনাৰ জয়েন কৰিছে তাতে কি কৈছে আৰু লগতে কৈছে যে 66% মানুহে তাত কি কয় আপোনাৰ কি খায় বুলি কৈছে 66% মানুহে 66% মানুহে কি কৈছে আপোনাৰ 66% মানুহে কি খায় বুলি কৈছে আপোনাৰ টি মানে আপোনাৰ 66% মানুহে আপোনাৰ চাহ খায় বুলি কৈছে আৰু 56% মানুহে কি খায় বুলি কৈছে কফি খায় বুলি কৈছে and 63% মানুহে কি খায় বুলি কৈছে আপোনাৰ জুচ খায় বুলি কৈছে আৰু 27% মানুহে কি কৈছে আপোনাৰ জুচ আৰু কি খায় বুলি কৈছে টি খায় বুলি কৈছে হয় ন আৰু 5% মানুহে কি কৈছে আপোনাৰ 5 ইয়াতে 27% মানুহে কৈছে drink either tea or coffee 27% মানুহে কি খায় বুলি কৈছে আপোনাৰ কফি আৰু টি খায় বুলি কৈছে আৰু 25% drink coffee and juice খায় বুলি কৈছে আৰু 23% কি কৈছে আপোনাৰ জুচ আৰু কি খায় আপোনাৰ টি খায় আৰু 5% কি কৈছে any one of three likes মানে তিনিটাই খায় মানে 5% কি কৈছে আপোনাৰ তিনিটাই খায় বুলি কৈছে গতিকে আপোনাৰ ইয়াত উলিয়াবলৈ দিছে অনলি আপোনাৰ চাহ খোৱা মানুহৰ সংখ্যা উলিয়াবলৈ কৈছে টি খোৱা মানুহৰ সংখ্যা উলিয়াবলৈ কৈছে এইটো আমি কেনেকৈ সলভ কৰিম বুজি পাইছে কোৱেশ্চনটো বুজি পালে নাই
আপোনালোকে সলভ কৰিব নালাগে, বাট কুৱেশ্যনটো বুজি পাইছে নে সেইটো লাগে? বুজি পাইছে? নাই পোৱা? আকৌ এবাৰ কৈ দিছোঁ শুনক। কুৱেশ্যনটো বুজি পাব লাগিব। ইয়াতে ধৰা হওক আপোনালোকে এখন সভা পাতিছে, প্ৰথমতে বুজি লওক, এখন সভা পাতিছে, তাতে কি কৈছে আপোনাৰ 130টা ডিপাৰ্টমেণ্টেলে জইন কৰিছে, মানে তাতে 130টা ডিপাৰ্টমেণ্টেলৰ এমপ্লয়ীবিলাকে আহিছে মানে তাতে, ঠিক আছে। তাতে কৈছে যে 66% মানুহে তাত অকল চাহ খায় বুলি কৈছে, ঠিক আছে। 66% মানুহে অনলি চাহ খায়, ঠিক আছে। অনলি নহয় দেই, 66% মানুহে চাহ খায় বুলি দিছে। আৰু ইয়াতে দিছে যে 56% মানুহে কফি খায় বুলি কৈছে, বুজি পাইছে এতিয়া? আৰু ইয়াতে দিছে 63% মানুহে কি কৈছে আপোনাৰ জুচ খায় বুলি কৈছে। আৰু 27% মানুহে কি খাইছে আইদাৰ টি অৰ কফি, মানে 27% মানুহে টি বা কফি খায় মানে, ঠিক আছে। আৰু নেক্সট আকৌ 25% মানুহে কি খায় বুলি কৈছে কফি আৰু জুচ খায় বুলি কৈছে, হয় ন। আকৌ 23% মানুহে কি খায় কৈছে আপোনাৰ 23% মানুহে কি খায় বুলি কৈছে আপোনাৰ জুচ আৰু টি খায় বুলি কৈছে। 5% মানুহে এনি মানে তিনিটাৰ ভিতৰত যিকোনো এটা খায়, মানে তিনিটাই খায় বুলি ক'ব পাৰি মানে, ঠিক আছে। এতিয়া ইয়াতে কুৱেশ্যনটো কৈছে অনলি টি খোৱা মানুহৰ সংখ্যাটো উলিয়াব কৈছে। কেনেকৈ উলিয়াব এইটো? প্ৰথমে আপোনালোকে ডাটাবিলাক ভালকৈ লিখি লওক, ঠিক আছে। ডাটাবোৰ আপোনালোকে ভালকৈ লিখি লওক এবাৰ। ডাটাবোৰ লিখি লওক এবাৰ। ডাটাবোৰ লিখিলে? ডাটাবোৰ লিখি লওক এবাৰ। বুজি পাইছেনে বাৰু বস্তুটো? চাওক আপোনালোকে ডাটাবিলাক কেনেকৈ লিখিব চাব বাৰু, ঠিক আছে। কুৱেশ্যনটো লিখা হৈ গ'ল, এতিয়া চাব। কুৱেশ্যন লিখিলেনে বাৰু? অঁ, কুৱেশ্যন লিখি লওক, মই তাৰপিছত মই কৈ আছোঁ। হ'লে বাৰু? হৈ গ'ল? এতিয়া চাব, এতিয়া ভালকৈ চাব। ইয়াতে কি কৈছে আপোনাৰ 66% মানুহে কি খায় বুলি কৈছে, 66% মানুহে কি খায় বুলি কৈছে আপোনাৰ টি, মানে চাহ খায়। এনেকৈ লিখি ল'ব, টি খোৱা মানুহৰ কিমান আছে আপোনাৰ 66%, হয় ন। আৰু আপোনাৰ কফি খোৱা মানুহৰ কিমান আছে আপোনাৰ, কিমান আছে 56%। তাৰপিছত আপোনাৰ কি কৈছে আপোনাৰ 63% মানুহে কি খায় বুলি কৈছে জুচ, হয় ন। 60 কিমান আছিলে 3%, হয় ন। এইখিনিলৈকে আপোনালোকে বুজি পালে। তাৰপৰা নেক্সট কৈছে 27%, কি কৈছে আপোনাৰ ড্ৰিংক আইদাৰ টি অৰ কফি। টি আৰু কফি খোৱা মানুহৰ সংখ্যা কিমান বুলি কৈছে আপোনাৰ, কিমান 27, হয় ন। তাৰপৰা নেক্সট কি কৈছে আপোনাৰ 25% কি খায় বুলি কৈছে কফি, আৰু 25% কফি আৰু কি খায় বুলি কৈছে 25% কফি আৰু জুচ, 25%।
হয় নহয় তাৰপৰা নেক্সট কি কৈছে আপোনাৰ নেক্সট কি কৈছে জুচ আৰু কি কৈছে জুচ আৰু টি খোৱা মানুহৰ সংখ্যা কিমান বুলি কৈছে জুচ আৰু টি খোৱা মানুহৰ সংখ্যা আছে আপোনাৰ 23 এইখিনিকে বুজি পাইছে হয় ন তাৰপৰা নেক্সট আপোনাৰ কি কৈছে আপোনাৰ তিনিটা মানে টি কফি আৰু কি কৈছে জুচ এই তিনিটা খোৱা মানুহৰ সংখ্যা কিমান বুলি কৈছে 5% ঠিক আছে এইবিলাক সব পাৰ্চেণ্ট দেই মনত ৰাখিব দিবলৈ পাহৰিলো আৰু হ'বনে এই ডাটাগিলা যদি আপোনাৰ উলিয়াই ল'ব বিচাৰিছে প্ৰথমতে কুৱেশ্যনটো পঢ়িব লাগিব ভালকে তাৰপিছত ডাটাবিলাক লিখি লোৱাৰ পিছত আপোনালোকে এফালৰ পৰা ডায়েগ্ৰামটো বনাই পুট কৰি ল'লে হৈ গ'ল আৰু ঠিক আছে এতিয়া মন কৰিব ডায়েগ্ৰামটো আমাৰ কেনেকৈ আছিলে সৰুকৈ বনাই দিছোঁ আৰু ঠিক আছে হ'বনে বাৰু বুজি পাইছে এইটো হ'ল আপোনাৰ টি খোৱা মানুহৰ সংখ্যা এইটো হ'ল আপোনাৰ কফি খোৱা মানুহৰ সংখ্যা এইটো হ'ল আপোনাৰ জুচ খোৱা মানুহৰ সংখ্যা ঠিক আছে এতিয়া চাব এতিয়া আমি প্ৰথমতে কি কৰিব লাগিব কমন আমাৰ তিনিটা কমন কি আছে এইটো আমাৰ কি হয় এইটো কমনটো কি আছে আপোনাৰ 5 কি হ'ব আপোনাৰ 5 ইয়াতে কি হ'ব 5 মানে কি হৈছে আপোনাৰ কফিও খায় জুচো খায় কি কৈছে আপোনাৰ কি খায় আপোনাৰ টি তিনিটাই খায় তাৰপিছত আমি খামহে আহিছে তাৰপিছত আমি কৰিম কি টি আৰু কফি খোৱা মানুহৰ সংখ্যা হয় ন এতিয়া টি আৰু কফি খোৱা মানুহৰ সংখ্যা কোনটো এইটো হয় ন 27 এতিয়া টি আৰু কফি খোৱা মানুহ অনলি বুলি কোৱা নাই ন এতিয়া টি আৰু কফি খোৱা মানুহৰ সংখ্যা এইটো হয় নহয় টি আৰু কফি খোৱা ইয়াত অলৰেডি 5জন সোমাই আছে অলৰেডি 5জন সোমাই আছে এতিয়া 27ৰ পৰা যদি 5 মাইনাছ কৰোঁ কিমান থাকিব 22 গতিকে আপোনাৰ ইয়াত আনচাৰটো কি হ'ব আপোনাৰ ইয়াতে কি হ'ব 22 হ'ব নাই 22 প্লাছ 5 27 তাৰমানে নেক্সট আকৌ এইটো আমাৰ হৈ গ'ল এতিয়া নেক্সট আমাৰ কি কৈছে আপোনাৰ কফি এণ্ড কি কৈছে কফি এণ্ড জুচ হয় ন কফি এণ্ড জুচ খোৱা মানুহৰ সংখ্যা সুধিছে আমাৰ ইয়াতে এতিয়া কফি এণ্ড জুচ খোৱা মানুহৰ সংখ্যাটো আমি ইয়াতে কফিটো এইটো হয় আৰু জুচটো কোনটো কৈছে আপোনাৰ এইটো কফি হয় আৰু এইটো আপোনাৰ জুচ খোৱা মানুহৰ সংখ্যা হয় নহয় হয় নে নহয় এতিয়া আপোনাৰ কফি আৰু জুচটো আমাৰ কিমান আছিলে 25 অলৰেডি ইয়াত আমাৰ কিমান আছে আপোনাৰ 5% সোমাই আছে ইয়াত আপোনাৰ কিমান বহিব কিমান আহিব ইয়াতে 20 হ'ব হ'ল নাই হৈ গ'ল এতিয়া নেক্সট আপোনাৰ কি কৈছে আপোনাৰ তাৰ জুচ আৰু টি খোৱা মানুহৰ সংখ্যাটো উলিয়াম এতিয়া জুচ খোৱাটো হ'ল আপোনাৰ এইটো হ'ল আপোনাৰ জুচ খোৱা মানুহৰ সংখ্যা আৰু এইটো হ'ল আপোনাৰ টি হয় নহয় হয়নে মই ৰিচেণ্টলি যিটো কালাৰ কৰি গৈছোঁ সেইটো চাই যাব জাষ্ট আপোনালোকে ঠিক আছে তাৰপিছত আপোনাৰ কি কৈছে ইয়াত জুচ টি খোৱা মানুহৰ কিমান আছে 23% ইয়াত অলৰেডি 5% সোমাই আছে ইয়াত কিমান থাকিব 18% থাকিব হয় নহয় ইয়াত 18% থাকিব নাই 18% হ'ব গতিকে আমি এতিয়া কি কৰিব লাগে অলৰেডি ডাটাটো উলিয়াব লাগে ঠিক আছে ইয়াতে চাব আমাৰ এইটো ডাটা পাইলো এইটো ডাটা লিখিলো এইটো ডাটা ভৰালো আৰু এইটো ডাটা ভৰালো হয় নহয় এতিয়া আমাক কৈছে কি টোটেল আমাক কৈছে আমাৰ টি খোৱা মানুহৰ সংখ্যাটো উলিয়াবলৈ কৈছে হয় নহয় অনলি টি খোৱা মানুহৰ সংখ্যা টি খোৱা মানুহৰ সংখ্যাটো এইটো হয় ন চাহ খোৱা মানুহৰ সংখ্যাটো এইটো ইয়াতে যোগ কৰিম টি খোৱা মানুহৰ সংখ্যা কিমান আছে 22 প্লাছ কিমান হ'ব 5 প্লাছ কিমান হ'ব 18 কিমান হ'ব 8 5 13 13 2 কিমান হ'ব 15 5 সকলিব 1 কিমান হ'ব 2 1 3 1 4 45 হয় ন 45 হয় এইকেইটা ইয়াত অলৰেডি টি থকা মানুহৰ সংখ্যা কিমান 45 হয় নহয় 45% হয় নহয় ইয়াত অলৰেডি আমাৰ কিমান আছে টিত 66% গতিকে 66%ৰ পৰা যদি 45% মাইনাছ কৰা হয় অলৰেডি 66% এই গোটেইটো আপোনাৰ 66% হয় এই গোটেইটো হয় নহয় ইয়াতে আপোনাৰ অলৰেডি সোমাই আছে এইকেইটা ডাটা গতিকে 66 পৰা 45 মাইনাছ কৰিলে কিমান হ'ব 21% হ'ব গতিকে ইয়াতে 21% আছে না অনলি টি খোৱা মানুহৰ সংখ্যা কিমান হ'ব আপোনাৰ 21% কিন্তু দেখিবলৈ আপোনাৰ টান হয় কিন্তু কুৱেশ্যনটো ভালকৈ পঢ়িলে আপোনালোকে সলভ কৰিব পাৰিব ইয়াত 21% কি হয় আপোনাৰ অনলি টি খোৱা মানুহৰ সংখ্যা মানে অনলি টি খোৱা মানুহৰ সংখ্যা কিমান 21% বুজি পালে নে বাৰু এতিয়া বুজি পাইছে
ওলাবনে এইটো ওলাবনে পৰীক্ষাত বুজি পাইছে ন বিশেষকৈ বুজি পাইছে হা আকৌ এবাৰ প্ৰথমতে আপোনালোকে ডাটাবিলাক কেনেকৈ পুট কৰিব লাগে জানিলে ডাটাবিলাক কেনেকৈ উলিয়াই ল'ব লাগে হয় ন তাৰপিছত তিনিটা ডায়েগ্ৰাম বনাই ল'লে হয় ন ডায়েগ্ৰাম বনাই লোৱাৰ পিছত আপোনালোকে কি কৰিব য'ত আপোনাৰ টি খোৱা কফি খোৱা জুচ খোৱা এইকেইটা লিখিব নালাগে প্ৰথমতে আপোনাৰ কমন কোনটো আছে তিনিওটা কমনটো চাব 5% 5টো তাৰপিছত পাতিলে হয় ন তাৰপিছত আপুনি কি কৰিব এফালৰ পৰা চাই যাব যে টি আৰু কফি খোৱা মানুহৰ সংখ্যা কোনটো টি খোৱাটো এইটো আছিলে কফি খোৱাটো এইটো আছিলে গতিকে কমনটো আমাৰ কোনটো হয় এইটো হয় ন হয় ন এইটো কমন হয় ন এই এৰিয়াটো কমন হয় ন এইটো এৰিয়া হয় ন এইটো এৰিয়া কমন হয় গতিকে ইয়াত অলৰেডি 5 আছে 5ৰ লগত ইয়াত অলৰেডি আমাৰ 27 দিয়া আছে গতিকে 27ৰ পৰা যদি 5 মাইনাছ কৰা 22 মানে 22 প্লাছ 5 মানে 27 বুজি পালে সেম আপোনালোকে এইকেইটা ডাটা এনেকৈ উলিয়াই ল'লে এইটো এনেকৈ উলিয়াই ল'লে এতিয়া ইয়াতো আপোনাক কৰিব পাৰে যে অনলি আপোনাৰ কফি খোৱা মানুহৰ সংখ্যা অনলি জুইচ খোৱা মানুহৰ সংখ্যা সেইটো উলিয়াই ল'ব পাৰে আপোনালোকে ইয়াতে গম পালে নাই সেইটো আপোনালোকে ঘৰত আপোনালোকে কৰিব মই আপোনালোকক হোমৱৰ্ক হিচাপে দি দিছোঁ সেইটো ঠিক আছে অনলি কফি অনলি জুচ এইকেইটা আপোনালোকে হোমৱৰ্ক হিচাপে ঘৰত কৰিব ঠিক আছে ইয়াতে মুখতে উলিয়াব পাৰে বাট মই কৈ দিছোঁ আৰু অকণমান ঘৰত আপোনালোকে লগাবগৈ দিমাগটো নেক্সটটো চাব এইটো কি হ'ব এইটো কি হ'ব In a school, 40% of the total number of students play hockey. এটা কি আছে 40% ষ্টুডেণ্টে কি খেলে বুলি কৈছে হকি খেলে আৰু 60% ষ্টুডেণ্টে কি খেলে বুলি কৈছে আপোনাৰ বেডমিণ্টন খেলে হয় ন প্লে বেডমিণ্টন হয় নে নহয় টোটেল প্লে নাম্বাৰ অফ ষ্টুডেণ্ট আৰ প্লে বেডমিণ্টন এণ্ড 25% অফ টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট প্লে হকি অৰ বেডমিণ্টন দুইটাই খেলে বুলি কৈছে একেলগে ঠিক আছে if 750 student neither play badminton 750 ষ্টুডেণ্টে কি কৈছে আপোনাৰ বেডমিণ্টনো নেখেলে আৰু হকিও নেখেলে বুলি কৈ আছে হয় ন দেন ফাইন ডিফাৰেন্স বিটুইন মানে আপোনাৰ হকি আৰু বেডমিণ্টনৰ কথা কৈছে ষ্টুডেণ্ট হু অনলি প্লে হকি এণ্ড বেডমিণ্টন হু অনলি প্লে বেডমিণ্টন ঠিক আছে 500 600 540 720 ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এক্সামত আহি থকা এইটো কি হ'ব ইয়াৰ আনচাৰটো কুৱেশ্যনটো লিখি লওক ভালকৈ এবাৰ ফটাফট হ'বনে বুজি পাইছা কুৱেশ্যনটো বুজি পাইছেনে বাৰু হ'ব ঠিক আছে এবাৰ চাব এবাৰ হৈ গ'ল ইয়াৰ আনচাৰটো কি হ'ব যিসকলে আমাৰ ৰেকৰ্ডেড ক্লাছটো চাই আছে বা
আপোনালোকে নিজকে নিজে টেষ্ট কৰিব পাৰে কিমানটা পাৰিলে কুৱেশ্যন ইয়াৰ পৰা কমেণ্টত জনাব ঠিক আছে কি হ'ব এইটো আনসাৰ ঠিক আছে মই কৰাই দিছোঁ আৰু হৈ গ'ল দেখি হ'ল নাই ইনে স্কুল আপোনাৰ 40% ষ্টুডেণ্টে কি কৰে বোলে আপোনাৰ কি কৈছে হকী খেলে মানে হকী খেলা ষ্টুডেণ্টৰ সংখ্যা কিমান আছে আপোনাৰ 40% হয় ন আৰু বেডমিণ্টন খেলা ষ্টুডেণ্টৰ সংখ্যা কিমান আছে আপোনাৰ কিমান আছে 60% হয় ন আৰু দুইটাই খেলা ষ্টুডেণ্টৰ সংখ্যা কিমান আছে both কিমান আছে আপোনাৰ 25% আৰু নেখেলা মানুহৰ সংখ্যা কিমান দিয়া আছে আপোনাৰ নেখেলা মানুহৰ সংখ্যা কিমান দিয়া আছে আপোনাৰ 750 এইকেইটা আমাৰ ওচৰত ডাটা আছে হয় ন বেলেগ ডাটা আছে জানো ইয়াৰ বাহিৰে বেলেগ ডাটা আছে জানো নাই নহয় হয় ন গতিকে আমি ডায়াগ্ৰামটো বনাই লওঁ প্ৰথমতে চাব এতিয়া এবাৰ মন কৰিব তাৰপিছত লিখিব হকীটো আপোনাৰ এইটো হ'ল হকী হয় ন আৰু এইটো হ'ল আপোনাৰ বেডমিণ্টন এইটো আপোনাৰ 100% বুলি ধৰি লওক হয় ন ইয়াত কমনটো কিমান দিয়া আছে 25% দিয়া আছে হকী আপোনাৰ 40% দিয়া আছে 40% অলৰেডি 25% সোমাই আছে 25% 14 গ'লে কিমান থাকিব আপোনাৰ হা 15% হয় ন সেম আকৌ ইয়াত আপোনাৰ অলৰেডি বেডমিণ্টনত আপোনাৰ 25% সোমাই আছে কিমান থাকিব ইয়াতে 35 হ'ব হয় ন এতিয়া আপোনাৰ এই গোটেইকেইটা যদি ডাটা আপুনি যোগ কৰে কিমান হ'ব 15 প্লাছ কিমান হ'ব 15 প্লাছ 25 প্লাছ কিমান হ'ব 35 এইকেইটা এড কৰিলে কিমান হ'ব আপোনাৰ 75 হ'ব নেকি হয় ন 75 হ'ব হয় ন মানে 75% মানুহে কি কৰে আপোনাৰ খেলা মানুহৰ সংখ্যা এই 75% মানুহে কি কৈছে কিছুমানে অকলে বেডমিণ্টন খেলিছে কিছুমানে লগে ভাগে মিলি খেলিছে কিছুমানে অকলে হকী খেলিছে কিছুমানে লগে ভাগে মিলি হকী খেলিছে ঠিক আছে আৰু ইয়াতে আপোনাৰ কি হ'ব এতিয়া আমাৰ নেখেলা মানুহৰ সংখ্যাটো কি হ'ব ইয়াৰ পৰা যদি আমি 100 ইয়াৰ পৰা 100ৰ পৰা যদি আমি 75 টো মাইনাস কৰো কিমান হ'ব আপোনাৰ 25% মানে 25% মানুহে কি হয় আপোনাৰ 25% মানুহে কি কৰে আপোনাৰ হকীও নেখেলে বেডমিণ্টনো নেখেলে মানে এতিয়া নেখেলা মানুহৰ সংখ্যাটো ইয়াতে দিয়া আছিলে কিমান 750 মানে 25 মানে কি হয় 25 মানে আপোনাৰ 750 নহয় জানো 25 মানে 750 হয় নহয় মানে 25% মানে ইয়াত আমি আমাৰ আনসাৰটো ওলাইছে 25% কিন্তু ইয়াত দিয়া আছে নেখেলা মানুহৰ সংখ্যা 750 আপোনাৰ কিমান 750 মানে আপোনাৰ 25 হয় হয় ন গতিকে আপোনাৰ 1% মানে কিমান হ'ব আপোনাৰ 750 ডিভাইডেড বাই কিমান হ'ব আপোনাৰ কিমান হ'ব 25 এইটো কৰিলে কিমান হ'ব আপোনাৰ 3 পজিশন 75 মানে 30 হ'ব না এইটো হ'ব না মানে 1% ইকুৱেল কিমান হ'ব আপোনাৰ 30 হ'ব হয় ন এটা কোৱেশ্চনটো ভালকে পঢ়িব চাব ইয়াতে দিয়া আছে if play hockey then find the difference between students who play hockey who play only badminton hockey আৰু বেডমিণ্টনৰ ডিফাৰেন্স উলিয়াব কৈছে এটা হকী 35 ৰ পৰা যদি আমি 15 কৰো কিমান 15 মাইনাস কৰো কিমান যাব আপোনাৰ 35 ৰ পৰা যদি 50 মাইনাস কৰো 20 নাথাকিব জানো 35 মাইনাস 15 কৰিলে আমাৰ কিমান হ'ব 20 হ'ব আমি এই 20% টো 20% ৰ লগত যদি আমি যেটো 1% পাইছিলো এই 30 যদি মাল্টিপল কৰো কিমান হ'ব আপোনাৰ আনসাৰটো কিমান হ'ব 600 আনসাৰটো 600 আছে নে আনসাৰটো হ'ব আপোনাৰ 600 এটোই হল আপোনালোকৰ ডাটা লিখি লওক এবাৰ ঠিক আছে এই 20% ক'ব পালো গম পালে নে বাৰু এটো ক'ব পালো গম পালে এটা কোৱেশ্চনটো লিখা আছে সো ডিফাৰেন্স বিটুইন ষ্টুডেন্ট হু প্লে অনলি হকি এন্ড হু প্লে অনলি বেডমিণ্টন আমি ডিফাৰেন্সটো উলিয়াব লাগিব ডিফাৰেন্সটো উলিয়ালে আমি গম পাম যে টোটাল কিমান ষ্টুডেন্ট আছিলে হয় ন 1% ৰ লগত আমি এটো মাল্টিপল কৰিব লাগিব 1% ইকুৱেল কিমান আছিল আপোনাৰ 30% 30 into 20 কিমান হ'ব আপোনাৰ 600 এটো কৰা বেলেগ বেলেগ মেথড আছে বহুত ভাগে কৰিব পাৰে যদি কৰো বুলি ভাবে বাট 35 minus 15 মানে ইয়াতে যে কৈছে এটো 35 মানে এটো আপোনাৰ কি হয় বেডমিণ্টন হয় ন এটো বেডমিণ্টন হয় আৰু এটো আপোনাৰ হকি হয় হয় ন এটা কৈছে ডিফাৰেন্স বিটুইন মানে কি আপোনাৰ মানে কি মোৰ হাইটটো যেনিবাকে তোমাৰ মোৰ হাইটটো যেনিবাকে 6 ফুট আছে তোমাৰ হাইটটো যেনিবাকে 4 ফুট আছে যেনিবাকে আমাৰ ডিফাৰেন্স কিমান 2 ফুট হয় ন সেম হেতুৱে ইয়াতে কৈছে ডিফাৰেন্স তোমাৰ হকি আৰু বেডমিণ্টন হয় ন 35
15 মানে কিমান হ'ব তোমাৰ 20% আছে ডিফাৰেন্সটো হয় না 1% মানে হ'ল 30% গটে 30 ইনটু কিমান হ'ব 20 হলে কিমান হ'ব 600 হ'বনে বাৰু হ'ব হ'বনে কোনটো ক'লে ডিফাৰেন্সটো বুজি পোৱা নাই এতিয়া নথকা নথকা আপোনাৰ নেখেলা মানুহৰ সংখ্যা 1% ইজ ইকুৱেল টু 30% হয় হয় ন এই ডিফাৰেন্সটো সুধিছে ন হকী আৰু বেডমিণ্টনৰ ডিফাৰেন্সটো আপোনাৰ কিমান আছিলে আপোনাৰ 35 15 কৰিলে আপোনাৰ কিমান হ'ব 20% হ'ব 20 ইনটু আপোনাৰ নেখেলাটো সংখ্যা 30 আছিলে এইটো মাল্টিপুল কৰিলে 600 হ'ব বুজি পালে আৰু এইটো আছিলে আপোনালোকৰ ডাটা টাইপৰ ইমানকেইটা ভালকৈ চাই যাব এইকেইটা যদি পাই যায় আপোনালোকে ঠিক আছে কৰিব পাৰিব নেক্সট এতিয়া আমি যাম আপোনাৰ অলপ ডাটা টাইপৰ বেলেগটো হিটো টাইপলৈ যাম ঠিক আছে এতিয়া এইটো কৰক এইটো কি হ'ব ইয়াতে দিয়া আছে ষ্টাডি দ্য ফ্লোয়িং ফিগাৰ এণ্ড দ্য আনচাৰ দ্য কুৱেশ্যন গিভেন বিলো ঠিক আছে এইটো আপোনাৰ ফিগাৰ হয় ঠিক আছে ইয়াতে যিটো আপোনাৰ ট্ৰাইংগল যিটো ট্ৰাইংগল হয় ট্ৰাইংগলটো আপোনাৰ কি বুজাইছে ট্ৰাইংগলটো আপোনাৰ বুজি পাইছেনে বাৰু এইটো আপোনাৰ ট্ৰাইংগল হয় ঠিক আছে ট্ৰাইংগলটো আপোনাৰ কি বুজাইছে এই ট্ৰাইংগলটো আপোনাৰ কি বুজাইছে ট্ৰাইংগলটো বুজাইছে আপোনাৰ আৰ্টিষ্ট ঠিক আছে ট্ৰাইংগলটো আৰ্টিষ্টসকলক বুজাইছে ঠিক আছে নেক্সট আকৌ আপোনাক বুজাইছে যিটো চাৰ্কুল হয় সেই চাৰ্কুলটো কি বুজাইছে আপোনাৰ প্লেয়াৰবিলাকক বুজাইছে আৰু যিটো আপোনাৰ সৰি এইটো ট্ৰাইংগলটো এইটো হে সৰি উল্টাকে কৈ আছো ট্ৰাইংগলটো আপোনাক কি বুজাইছে ট্ৰাইংগলে বুজাইছে ডক্টৰ হয় ন আৰু আপোনাৰ যিটো কয় ৰেক্টেংগলটো কি বুজাই আছে আপোনাৰ ৰেক্টেংগলটো বুজাই আছে আপোনাৰ আৰ্টিষ্ট মই উল্টাটো কৈ আছো ঠিক আছে ৰেক্টেংগলটো কি বুজাই আছে আপোনাৰ আৰ্টিষ্ট বুজাই আছে ঠিক আছে এইটো ডায়াগ্ৰামটো ভালকৈ চাই লওক এবাৰ কিবা এটা কৈছে বুজি আচ্ছা ছাৰ ভিজিবল হোৱা নাই মই লিখি দিছোঁ চোৱা এইটো আপোনাৰ 30 হয় এইটো 8 হয় এইটো 3 হয় এইটো 22 হয় এইটো 25 হয় এইটো 4 হয় এইটো 17 হয় আৰু এইটো আপোনাৰ আৰ্টিষ্ট হয় এইটো আৰ্টিষ্ট হয় আৰু এইটো আপোনাৰ প্লেয়াৰ হয় আৰু এইটো আপোনাৰ ডক্টৰ হয় হৈ গ'ল হ'বনে বাৰু
হ'বনে হ'ব এতিয়া চাব কুৱেশ্যন কেইটা চাব কুৱেশ্যনটো দিছে কি আপোনাৰ হাউ মেনি ডক্টৰ আৰ নাইডাৰ আৰ্টিষ্ট নৰ এ প্লেয়াৰ আৰ্টিষ্টটো নহয় প্লেয়াৰো নহয় কোনটো হ'ব আৰ্টিষ্ট নৰ এ প্লেয়াৰ কি হ'ব আপোনাৰ বুজি পাইছে হাউ মেনি ডক্টৰ আৰ নাইডাৰ আৰ্টিষ্ট কিমানজন ডক্টৰ আছে আৰ্টিষ্টটো নহয় আৰু প্লেয়াৰো নহয় কি হ'ব হা 17 হ'ব নাই 17 আছে আৰ্টিষ্টটো নহয় প্লেয়াৰো নহয় গতিকে আনসাৰটো কি হ'ব 17 হ'ব নাই হ'ব তবে নেক্সটটো চাব নেক্সটটো কি দিছে হাউ মেনি ডক্টৰ আৰ বোথ প্লেয়াৰ এণ্ড আৰ্টিষ্ট প্লেয়াৰো হয় আৰ্টিষ্টটো হয় কি হ'ব হাউ মেনি ডক্টৰছ আৰ বোথ কিমানজন ডক্টৰ আছে বোথ প্লেয়াৰো হয় আৰ্টিষ্টটো হয় আৰে কমন এটাই আছে ন তিনিটোৱে আছে কমন ইয়াতে আৰ্টিষ্টটো হয় প্লেয়াৰো হয় হয় নহয় হয় নহয় হ'ব এইটো মই দি দিম PDF দি দিম আপোনাক দেই আজি দি দিম বাৰু এইটো নেক্সটটো চাব এইটো কি হ'ব আপোনাৰ দিয়ে দিওঁ ৰ'ব এইটো কুৱেশ্যনটো সলভ কৰে মানে মই দি আছোঁ PDFটো মই অলৰেডি দি দিছোঁ হা আপোনালোকক PDFটো ইয়াতে কি কৈছে আপোনাৰ 3 নম্বৰটো কি কৈছে হাউ মেনি আৰ্টিষ্ট আৰ প্লেয়াৰ কি হ'ব এইটো কিমান হ'ব আৰ্টিষ্ট আৰ প্লেয়াৰ কিমান 25 হ'ব নাই কিমানজন আৰ্টিষ্ট আছে প্লেয়াৰ হয় আনসাৰ হ'ব 25 হ'বনে কেনেকৈ বুজি পাইছে নাই 22 + 3 22 + 3 কিমান হ'ব আপোনাৰ 25 নেক্সটটো কি কৈছে আপোনাৰ নেক্সটটো কি কৈছে হাউ মেনি প্লেয়াৰ আৰ নাইডাৰ আৰ্টিষ্ট নৰ এ ডক্টৰ ইয়াৰ পৰা দুটাহে দিব যিকোনো দুটাহে দিব সেইকাৰণে মই এতিয়া 4টামান কৰাই দিছোঁ কিয় না হাউ মেনি প্লেয়াৰ নাইডাৰ আৰ্টিষ্ট নৰ এ ডক্টৰ 25 25 হ'ব ইয়াৰ আনসাৰটো হ'ব আপোনাৰ 25 হ'ব হ'ব নেক্সট আপোনাৰ চাব নেক্সটটো চাব ইয়াতে কি দিয়া আছে আপোনাৰ হাউ মেনি আৰ্টিষ্ট আৰ নাইডাৰ প্লেয়াৰ নৰ এ ডক্টৰ এইটো কৰিলোঁ নেকি 30 হ'ব এইটো এইটো কি হ'ব এতিয়া এইটো কুৱেশ্যনটো ভালকৈ চাই লওক এবাৰ কুৱেশ্যনটো কৈছে ইফ দ্য ফ্লোয়িং ডায়াগ্ৰাম ৰেক্টেংগল ৰিপ্ৰেজেণ্ট ৰেক্টেংগলটোৱে কি ৰিপ্ৰেজেণ্ট কৰে বুলি কৈছে আপোনাৰ মেন হয় ন এবাৰ চাই ল'ব কুৱেশ্যনটো ৰেক্টেংগুলাৰ ৰিপ্ৰেজেণ্ট কৰে মেন এণ্ড ট্ৰাইংগলটোৱে ৰিপ্ৰেজেণ্ট কৰে আপোনাৰ এডুকেটেড পিপল হয় ন চাৰ্কুলটোৱে ৰিপ্ৰেজেণ্ট কৰে আপোনাৰ আৰ্বান এণ্ড স্কোৱাৰটোৱে ৰিপ্ৰেজেণ্ট কৰে আপোনাৰ গভৰ্ণমেণ্ট এমপ্লয় হয় ন স্কোৱাৰটো এইটো হয় আকৌ দেই মনত ৰাখিব স্কোৱাৰটোৱে ৰিপ্ৰেজেণ্ট কৰে গভৰ্ণমেণ্ট এমপ্লয় আপোনাৰ এতিয়া ডায়াগ্ৰামকেইটা চাই আপুনি কুৱেশ্যনটো সলভ কৰিব লাগে এতিয়া ঠিক আছে এতিয়া চাব বাৰু এইটো দি দিছোঁ আপোনালোকে পাই যাব মই কুৱেশ্যনকেইটা সলভ কৰাই লওঁ আগতীয়াকৈ ঠিক আছে এটা দিছে হুইচ ওৱান অফ দ্য ফ্লোয়িং ৰিপ্ৰেজেণ্ট এডুকেটেড মেন বাট নৰ এ আৰ্বান কি হ'ব এডুকেটেড মেন বাট নৰ এ আৰ্বান হা আচ্ছা এইকেইটা লিখি লওক হয় এই বস্তু এইকেইটা লিখি লওক যিসকলে অনলাইন চাই আছে তেওঁলোকে প্লিজ এবাৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিলে লাইক কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব সকলোকে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ পাবৰ কাৰণে আমাৰ চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ জয় অসম জয় হিন্দ